Okay students, আজি তোমালোকৰ lesson 6 percentage and its application. তো তোমালোকে লাষ্ট ইয়াৰ পাৰ্চেণ্টেজৰ পঢ়িছিলা, পাৰ্চেণ্টেজৰ যিটো টপিক আছিলে তো সেইটো পঢ়িছিলা আৰু তাৰ কিছুমান চামো কৰিছিলা। তো পাৰ্চেণ্টেজ মিনছ পাৰ 100 অৰ আউট অফ 100। ডেট মিনছ মই এক্সাম্পল এটা দিছোঁ, সনু গট 85 মাৰ্কছ ইন মেথমেটিক্স। অ'কে, তো মেথমেটিক্সত সনুৱে কিমান পাইছে 85%। তো তোমালোকেও তেনেকৈ পোৱা, কিছুমানে 70% পোৱা, 90%, 95% এনেকৈ পোৱা নহয়। ডেট মিনছ কি হয়, মিনছ হি গট, ডেট মিনছ সনু গট 85 আউট অফ 100। আউট অফ 100 মাৰ্কছৰ ভিতৰত কিমান পাইছে 85 পাইছে, সেইটোও হৈছে 85%। আৰু তেনেকৈ তোমালোকেও ডিফাৰেণ্ট ছাবজেক্টত তেনেকৈ পোৱা তোমালোকে আৰু কিছুমানে অভাৰঅল এনুৱেলত যিটো পাৰ্চেণ্টেজ পোৱা 90%, 95% এনেকৈ পোৱা যায়। ডেট মিনছ এইটো আউট অফ 100ৰ ভিতৰত কিমান হৈছে, কিমান পাইছা তোমালোকে। চিম্বল অফ পাৰ্চেণ্টেজৰ চিম্বল আমি এইটো ইউজ কৰোঁ, এইটো তোমালোকে জানাই। এতিয়া আহোঁ আমি এক্সাৰচাইজ 6.1, ঠিক আছে। তো 6.1 তাত যিটো নাম্বাৰ 1 দিয়া আছে, ৰাইট ইচ অফ দ্য ফলোয়িং ইন পাৰ্চেণ্টেজ নটেশ্যন। পাৰ্চেণ্টেজ ফৰ্মত লিখিব লাগিব, তাৰমানে এই চিম্বলটো আমি দিব লাগিব। তেতিয়া আমি এইকেইটা কেনেকৈ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 20 মাৰ্কছ আউট অফ 50 মাৰ্কছ। তো টোটেল মাৰ্কছ কিমান আছে 50 মাৰ্কছ আছে, তাৰ ভিতৰত কিমান পাইছে 20 মাৰ্কছ পাইছে। তো 20 মাৰ্কছ আউট অফ 50 মাৰ্কছ এইটো যদি আমি পাৰ্চেণ্টেজ ফৰ্মত কৰিবলৈ যাওঁ, তেতিয়া আমি কি কৰিব লাগিব, এইটো ফ্ৰেকশ্যন ফৰ্মত লিখিব লাগিব। আমি টোটেল মাৰ্কছটো অলৱেজ কি হৈ গৈছে তলত লিখোঁ। টোটেল মাৰ্কছটো 50 আছে, তো 50টো আমি তলত লিখিব লাগিব। আৰু কিমান মাৰ্কছ অবটেইন কৰিছে 20 মাৰ্কছ, তো 20টো ওপৰত লিখিব লাগিব। আৰু যেতিয়া আমি পাৰ্চেণ্টেজত আমি এক্সপ্ৰেছ কৰিবলৈ যাম, পাৰ্চেণ্টেজ মিনছ পাৰ 100, মানে ডেট মিনছ ডিনমিনেটৰটো 100 হ'ব লাগিব। তো ইয়াত 50 আছে, তো আমি 100 হ'বলৈ হ'লে 2 ইনটু কৰিম। ফ্ৰেকশ্যনত কি হৈছে, ডিনমিনেটৰ 2 ইনটু কৰিলে নিউমিনেটৰ 2 ইনটু কৰিব লাগিব। তো ওপৰতে কিমান হৈ যাব, নিউমিনেটৰ প্লেছত 20 ইনটু 2 40 আৰু 50 ইনটু 2 100 হৈ যাব। তো আমি এতিয়া 40 আউট অফ 100 অৰ 40 পাৰ 100, ডেট মিনছ 40%। আমাৰ আনচাৰটো কিমান হৈ গ'ল 40%। তো এই চামটো এনেকৈও কৰিব পাৰি। চ' কুৱেশ্যনটোত 20 মাৰ্কছ আউট অফ 50 মাৰ্কছ, তো আমি এইটো ফ্ৰেকশ্যন ফৰ্মত লিখিলে টোটেল মাৰ্কছটো তলত আহিব আৰু মাৰ্কছ অফ 10টো ওপৰত যাব। তো ইয়াক কি কৰিম, আমি পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰিব হ'লে 100% ইনটু কৰি দিব লাগিব। পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰিব হ'লেই আমি 100% ইনটু কৰিব লাগিব। চ' 50 100ক ডিভাইড কৰিলোঁ, কিমান হ'ল 2 হ'ল। তো 20 ইনটু 2 40%। ছেইম আনচাৰ হ'ল। আমি মেথড দুটা এপ্লাই কৰিব পাৰোঁ, আইদাৰ এইটো আমি ইউজ কৰিব পাৰোঁ অৰ এইটো ইউজ কৰিব পাৰোঁ। এতিয়া নেক্সট ইয়াৰ নাম্বাৰ 2, নাম্বাৰ 1ৰ নাম্বাৰ 2টো মই দেখুৱাই দিছোঁ। 25 মেংগোজ আউট অফ 100 মেংগোজ। তো টোটেল মেংগোজ কিমান 100টা আছে, আৰু তাৰ ভিতৰত কেইটা মেংগোৰ কথা কৈছে 25টা মেংগোৰ কথা কৈছে। 25 মেংগোজ আউট অফ 100 মেংগোজ, এইটো আমি ফ্ৰেকশ্যনত লিখিলে কেনেকৈ হ'ব 25/100 হ'ব। তো এইটো অলৰেডি আমাৰ ডিনমিনেটৰটো 100 আছেই, তো আমি এইটো কি হৈ যাব 25% হৈ যাব। যেনেকৈ ইয়াত ডিনমিনেটৰটো 50 আছিলে, 100 নাছিলে, তো আমি 100 কৰি ল'লোঁ। তেতিয়া আমাৰ কি হৈ গৈছে, নিউমাৰেটৰটোৱে আমি পাৰ্চেণ্টেজ ফৰ্মত লিখিব লাগিব। তো ইয়াতো নিউমাৰেটৰ 25 আছে, ডিনমিনেটৰ 100 আছে, চ' নিউমাৰেটৰ 25% আমি লিখিম। অৰ আমি যদি এই ছেকেণ্ড মেথডটো কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি কি হ'ব, ফ্ৰেকশ্যনটো 25/100 ইনটু 100%। তো 100 কেঞ্চেল হ'ল 25%। ঠিক আছে। তো এতিয়া ইয়াৰ নেক্সট কুৱেশ্যনত আমি যাওঁ। অ'কে, নেক্সট কুৱেশ্যনটো আছে এক্সাৰচাইজ 6.1 নাম্বাৰ 2, কনভাৰ্ট দ্য ফলোয়িং এজ ফ্ৰেকশ্যন ইন দেয়াৰ লোৱেষ্ট টাৰ্ম। লোৱেষ্ট ফৰ্মত, টাৰ্ম অৰ ফৰ্ম। তো যিটো আমি ফ্ৰেকশ্যন, আমাক প্ৰথমতে কি কৈছে, ফ্ৰেকশ্যন ফৰ্মত তাক কি কৰিবলৈ কৈছে, এক্সপ্ৰেছ কৰিবলৈ কৈছে আৰু কনভাৰ্ট কৰিবলৈ কৈছে। কিন্তু ফ্ৰেকশ্যনটো লোৱেষ্ট ফৰ্মত থাকিব লাগিব। তেতিয়া আমি কি কৰিব লাগিব, আমাক ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 15%। 15% মিনছ 15/100, পাৰ্চেণ্ট মিনছ পাৰ 100, 15/100 হ'ল। তো এতিয়া আমি লোৱেষ্ট ফৰ্মত এক্সপ্ৰেছ কৰিবলৈ হ'লে আমি কি কৰিব লাগে, ইন জেনেৰেল আমি কেঞ্চেল কৰিব পাৰোঁ। অৰ আমাৰ ইজি ৱেটো হৈছে আমি প্ৰাইম ফেক্টৰ যদি উলিয়াই লওঁ। তো আমি 15ৰ প্ৰাইম ফেক্টৰ আমাৰ কিমান হৈ যাব, 3 5 যা 15 হৈ গ'ল। তো 3 ইনটু 5 হৈ যাব। তেনেকৈ আমাৰ 100ৰ প্ৰাইম ফেক্টৰ কিমান হৈ যাব, 2 ইনটু 50 100, 2 ইনটু 25 50, 5 ইনটু 5 25। তো আমি এইকেইটা পালোঁ 2 ইনটু 2 ইনটু 5 ইনটু 5। তো এতিয়া আমি কমনকেইটা কাট কৰি দিওঁ। কমনকেইটা কাট কৰি দিলে আমাৰ থাকিলে কিমান, নিউমাৰেটৰ প্লেছত 3 থাকিলে আৰু ডিনমিনেটৰত 2 ইনটু 2 ইনটু 5, ডেট মিনছ 20 থাকিলে। তো এইটো আনচাৰটো হ'বগৈ।
নেক্সট ইয়াৰ নাম্বাৰ 2 কুৱেশ্যনটো দিয়া আছে 33 and 1/3%. তো 33 এইটো আমাৰ কি হয় এটা মিক্স নাম্বাৰ দি দিছে। তো এই মিক্স নাম্বাৰটো আমি কি কৰিব লাগিব তাক ইম্প্ৰপাৰলি কনভাৰ্ট কৰিব লাগে। তো ইম্প্ৰপাৰলি আমি কনভাৰ্ট কৰিলে কি হয় ডিনমিনেটৰ 3 থাকিব, নিউমাৰেটৰত কি হ'ব আমি এইটো আৰু এইটো ইনটু কৰিম 33 × 3 কৰিম প্লাছ এই নিউমাৰেটৰটো প্লাছ কৰি দিব লাগিব। তেতিয়া আমাৰ কিমান হৈ যাব 33 × 3 99 প্লাছ 1 100। তো 100/3% হ'ল। চ' পাৰ্চেণ্ট মিনছ পাৰ 100। তে আমি এইটো কি কৰিব লাগিব 100/3 × 100। তো পাৰ 100 ডেট মিনছ ইয়াত যেনেকৈ 15/100 হৈছিলে ইয়াত তেনেকৈ 100/3 × 100 হ'ব। তো আমি 100 কেঞ্চেল হৈ গ'ল। তো ওপৰত আমি নিউমাৰেটৰ প্লেচত একো নাই, ডেট মিনছ কিমান থাকিব 1 থাকিব আৰু ডিনমিনেটৰত কিমান আছে 3 আছে। তো ইয়াৰ আনচাৰটো কি হৈ যাব এইটো হৈ যাব। এতিয়া আমি নেক্সট নাম্বাৰ 3 কুৱেশ্যনটো আমি চাওঁ। এক্সপ্ৰেছ ইচ অফ দ্য ফলোয়িং এজ ডেচিমেল। তো এই যিকেইটা আমাক কুৱেশ্যন দিয়া আছে এইটো চোৱা, এইটো আমাক কি হয় পাৰ্চেণ্টেজ ফৰ্মত দিয়া আছে আৰু ইয়াক কি কৰিব লাগিব আমি ডেচিমেলত এক্সপ্ৰেছ কৰিব লাগিব, তাৰমানে পইণ্টত। তো 25% আমি যদি ফ্ৰেকশ্যন কৰোঁ কিমান হ'ব 25/100 হ'ব। আৰু ডিনমিনেটৰ ইয়াত চোৱাচোন কিমান আছে 100 আছে। তো আমাৰ কি হৈ যাব 100ত 0 কেইটা আছে 2টা আছে। তো 25ত নিউমাৰেটৰ যিটো আছে তাত পইণ্টটো ক'ত আছে লাষ্টত আছে। তো ইয়াত 0 2টা থাকিলে ডিভাইড হৈছে 100, তেতিয়াহ'লে কি হ'ব পইণ্টটো দুটা ডিজিট আগত গুচি আহিব। ডেট মিনছ এই 2ৰ আগত গুচি আহিব। সেইটো কাৰণে আমি কি লিখিম 0.25। ইয়াৰ আনচাৰ এইটোৱে হ'ব। নেক্সট ইয়াৰ নাম্বাৰ 2 কুৱেশ্যনটো 50%। তো 50% এইটো আমি ফ্ৰেকশ্যনত লিখিলে কিমান হ'ব 50/100। তো একেই নিউমাৰেটৰত কিমান আছে 50 আৰু 50 পইণ্টটো ক'ত আছে লাষ্টত আছে। তো 100 ডিভাইড হৈছে 100ত 2টা 0, তেতিয়াহ'লে পইণ্টটো 2টা ডিজিট আগত গুচি আহিব। ডেট মিনছ 5ৰ আগত গুচি আহিব, তেতিয়া 0.50 হ'ব। কিন্তু পইণ্টৰ পিছত এনেকৈ লাষ্টত যদি আমাৰ 0 থাকে তেতিয়াহ'লে আমি এইটো নিলিখিলেও হৈ গ'ল। তো আমাৰ আনচাৰটো এইটোও ৰাইট হ'ব, এইটোও ৰাইট হ'ব 0.5। ঠিক আছে। নেক্সট এতিয়া নাম্বাৰ 4 কনভাৰ্ট দ্য ফলোয়িং ফ্ৰেকশ্যন এজ পাৰ্চেণ্টেজ। তো এই ফ্ৰেকশ্যন এইটো আমাৰ ফ্ৰেকশ্যন নাম্বাৰ হয়, 1/4। এই ফ্ৰেকশ্যন নাম্বাৰটো আমাক পাৰ্চেণ্টেজত কনভাৰ্ট কৰিবলৈ কৈছে আৰু এক্সপ্ৰেছ কৰিব লাগে আমি। তো মই ইয়াৰ আগতে তোমালোকক এই নাম্বাৰ 1টোত যিটো আছিলে নাম্বাৰ 1টোত তোমালোকক দেখুৱাই দিছিলোঁ। নাম্বাৰ 1টোত কি হৈ গৈছে ডিনমিনেটৰ আমাৰ 100 নাই, ডিনমিনেটৰ 50 আছে। তো আমি 100 কৰি ল'ব লাগিব, তেতিয়া আমাৰ পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰিবলৈ কাৰণে আমাৰ ইজি হয়। তো ইয়াত এতিয়া ডিনমিনেটৰত কিমান আছে 4 আছে। তো আমি ইয়াক 100 কৰিব হ'লে ইয়াৰ লগত কিমান 25 ইনটু কৰিব লাগিব। ডিনমিনেটৰ 25 ইনটু কৰিলে আমি নিউমাৰেটৰটো 25 ইনটু কৰিব লাগিব। তো 1 × 25 আৰু তলত কিমান হ'ব 4 × 25। তো 1 × 25 25, 4 × 25 100। তো এতিয়া ডিনমিনেটৰ 100 হৈ গ'ল, যেতিয়া আমাৰ পাৰ্চেণ্টেজটো কোনটো হ'ব নিউমাৰেটৰ লিখি পিনে আমি পাৰ্চেণ্টেজটো লিখিম। অৰ এইটো আমি ছেকেণ্ড মেথডত যদি কৰিবলৈ যাওঁ, ছেকেণ্ড মেথডত কৰিবলৈ হ'লে কি কৰিছিলোঁ মই যিটো ফ্ৰেকশ্যন আমাক দিয়া থাকিব তাৰ লগত কি কৰিব লাগে আমি 100%টো ইনটু কৰি দিব লাগে। তো 100% ইনটু কৰিলে 1/4 × 100%। তো 4ৰে 100ক আমি যদি ডিভাইড কৰোঁ কিমান হ'ব 25 হ'ব। তো 1 × 25 25%। ছেইম আনচাৰটো আমি পাওঁ। ঠিক আছে। এতিয়া